ওয়েলকাম টু মাই এনাদাৰ ব্লগ আৰু আজি মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু যিসকল নতুন ভিউৱাৰ হয় তো প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আজি ভাবিলোঁ মাছ পাতত দি কিনে খাম আৰু এয়া মই কলপাতখন সেকি আছোঁ কাৰণ সেকিলে পাতখন ফাটি নাযায় আৰু এনেকৈ মই মাছখিনি দি দিলোঁ মাছ বাৰু আৰু এনেকৈ আদা নহৰু কেঁচা জলকীয়া আৰু লগতে নিমখ এড কৰিলোঁ আৰু এনেকৈ মই মাছখিনি পাতত ধুনীয়াকৈ বান্ধিলোঁ যাতে ওলাই নাযায়। এয়া মোৰ টোপোলা ৰেডি আৰু এই টোপোলাটো মই এতিয়া এই পেনখনত দি দিম আৰু ইয়াত ঢাকনিটো দি থ'ম। কিছুপৰ পিছত মই ঢাকনিখন গুচাই কিনে চালোঁ আৰু মাৰি দিলোঁ আৰু কিছু সময় সিজিবলৈ দিলোঁ আৰু নেক্সট এনেকৈ দি আছোঁ। এতিয়া প্ৰায় হ'বই আৰু এয়া হৈ গ'ল। আপোনালোকে বাৰু এনেকৈ সৰু মাছ পাতত দি খাই ভাল পায়নে? মই খাই বহুত ভাল পাওঁ আৰু ধুনীয়া এটা গোন্ধ আহে আৰু ইয়াত অকণমান মিঠাতেল দি দিলোঁ আৰু পিঁয়াজো এড কৰিম বাৰু। এনেকৈ ধুনীয়াকৈ চামুচেৰে মই সানি আছোঁ যাতে ধুনীয়াকৈ এয়া পিঁয়াজখিনি দি দিলোঁ আৰু এয়া মোৰ মাছ পিটিকা ৰেডি।